কৰ্মচাৰীসকল জনাই আছো এটা বহুত গুৰুত্বপূৰ্ণ খবৰ যে কৰ্মচাৰীসকলৰ যি ডিয়াৰনেছ এলাউন্স বা মৰগীয়া বানচ যিটো জুলাই মাহৰ পৰা কাৰ্যকৰী হৈ আছে কৰ্মচাৰীসকলে পাবলগীয়া আছিলে হেতু কেতিয়া পাব কৰ্মচাৰীসকল বহুত উৎসুক হৈ আছে আৰু এটো যেটো আগন্তুক যি দুৰ্গা পূজা আহি আছে গতিকে উৎসৱৰ বতৰত সকলো কৰ্মচাৰীৰে বহুত টকা পইচাৰ দৰকাৰ সেই কাৰণে কৰ্মচাৰীসকলৰ হেই দৰকাৰৰ কাৰণে কনফেডাৰেশন অফ সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়িজ এণ্ড ওয়াৰ্কাৰ্ছ এই সংগঠনটোৱে ভাৰতৰ যি বিত্তমন্ত্ৰী আছে শ্ৰীমতী নিৰ্মলা সীতাৰামন তেখেতলৈ এটা এপ্লিকেশন লিখিছে আৰু তাতে কি লিখিছে আপোনালোকে চাব পাৰিব বিশেষকৈ যেটো সেন্ট্ৰেল গভৰ্নমেন্টে যেতিয়া ডিয়াৰনেছ এলাউন্স ঘোষণা কৰে তাৰ পিছতে ৰাজ্য চৰকাৰসকলে ঘোষণা কৰে এই কাৰণে সেন্ট্ৰেলৰ তৰফৰ পৰা যাতে দিয়ে বা মৰগীয়া বানচ যি আছে এটো সোনকালে দিয়ে তাৰ কাৰণে আৰু কেতিয়া দিবৰ কাৰণে আহ্বান জনাইছে আপোনালোকে চাব পাৰিব গতিকে বলক ভিডিওটো আৰম্ভ কৰো আৰু কি লিখা আছে আপোনালোকে শেষলৈকে ভিডিওটো ভালকে চাব তো চাব পাৰিছে কনফেডাৰেশন অফ সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়িজ এণ্ড ওয়াৰ্কাৰ্ছ নৰ্থ এভিনিউ নিউ দিল্লী তো কনফেডাৰেশন অফ সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়িজ এণ্ড ওয়াৰ্কাৰ্ছ তেখেতসকলৰ ফালৰ পৰা এটো কালৈ লিখিছে চাব পাৰিছে শ্ৰীমতী নিৰ্মলা সীতাৰামন অনাৰেবল ফাইনেন্স মিনিষ্টাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স নৰ্থ ব্লক নিউ দিল্লী তেখেতলৈ পঠাইছে সাবজেক্ট টু কি চাওক ডিক্লেৰেশন অফ ডিএ ডিআৰ পিএলবি এণ্ড এডহক বোনাছ ৰেগুলাৰ অৰ্থাৎ কৰ্মচাৰীসকলৰ যি ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফ আৰু পিএলবি আৰু এডহক বোনাছ যিটো কৰ্মচাৰীসকলক দিবলগীয়া আছে সেই সম্পৰ্কে যাতে সোনকালে ডিক্লেয়াৰ কৰে তাৰ কাৰণে আহ্বান জনাইছে তো কি লিখিছে চাওক ৰেসপেক্টেড ম্যাডাম আই উড লাইক টু ড্ৰ your kind attention towards non-declaration of the due installment of DR with effect from 1/7/2024. Normally, it used to be declared in the last week of September and 3 months arrears paid in first week of October. অর্থাৎ সন্মানীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন তেখেতলৈ এই আবেদনখন পঠাইছে যাতে তেও এই বস্তুটো গুৰুত্ব দিয়ে আৰু এইটো অতি সোনকালে ঘোষণা কৰে যে কৰ্মচাৰীসকলৰ যি 1 জুলাইৰ পৰা পাবলগা যি মৰগীয়া বানচ আছে বা ডিয়াৰনেছ ৰিলিফ আছে হেতু যাতে আগতে এনেকুৱা আছিল সেপ্টেম্বৰৰ লাষ্ট সপ্তাহত ঘোষণা কৰিছিল আৰু অক্টোবৰ মাহত এৰিয়াৰৰ হৈতে পাইছিলে কৰ্মচাৰীসকলে কিন্তু এতিয়া যেহেতু সেপ্টেম্বৰ মাহ গুছি গল অক্টোবৰ আহি গল তো তেও যেহেতু এটো ঘোষণা কৰা নাই যাতে অতি সোনকালে ঘোষণা কৰে কিয় ঘোষণা কৰিব লাগে এটো লিখছে চাও সিভিয়াৰ ডিসকন্টেন্ট ইজ देयर এমংস্ট এমপ্লয়িজ এণ্ড পেনশনাৰ্ছ ওভাৰ দ্য ডিলে অফ এনাউন্সমেন্ট অফ দ্য সেম অৰ্থাৎ কৰ্মচাৰীসকল আৰু যিসকল পেনশনাৰ আছে তেওঁলোকৰ বহুত অসুবিধাত পৰে যেহেতু বস্তু বাহিনীৰ দামৰ লগে লগে এই ডিএটো বৃদ্ধি পায় Similarly, Durga Puja festival is approaching and the PLB and ad hoc bonus too are to be declared. যেহেতু Durga Puja আহি আছে গতিকে কৰ্মচাৰীসকলৰ যি PLB আৰু ad hoc bonus এটো বিহেকৈ বেলেগ কৰ্মচাৰীৰ ক্ষেত্ৰত দিয়ে হেতু যাতে অতি সোনকালে ঘোষণা কৰে তাৰ কাৰণে আহ্বান জনাইছে The Confederation seeks your immediate intervention in the above matter and request you to kindly cause the declaration issuance of DR orders and the bonus orders timely. গতিকে এই কনফেডারেশন অফ গভর্নমেন্ট এমপ্লয়িজ এন্ড ওয়ার্কার্ছৰ তৰফৰ পৰা মাননীয় বিত্তমন্ত্ৰী মহোদয়াক অনুৰোধ জনাইছে যাতে তেও অতি সোনকালে কৰ্মচাৰী আৰু পেনশনাৰসকলৰ যি ডিএ বা ডিআৰ আছে হেতু দিয়াৰ কাৰণে নিৰ্দেশ দিয়ে আৰু পিএলবি আৰু এডহক বোনাছ যাতে আছে হেতু যাতে সময়মতে দিয়ে তো চাব পাৰিছে উইথ প্ৰফাউণ্ড ৰিগাৰ্ডছ ইয়োৰ সিনচিয়াৰলি এছ.বি. যাদৱ সেক্ৰেটাৰী জেনেৰেল এটো কনফেডারেশন অফ সেন্ট্রেল গভর্নমেন্ট এমপ্লয়িজ এণ্ড ওয়াৰ্কাৰ্ছৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ আবেদনখন পঠিয়াইছে গতিকে এটো আছিল এটা গুৰুত্বপূৰ্ণ খবৰ কৰ্মচাৰীসকলৰ ডিএ সম্পৰ্কীয় যেহেতু কৰ্মচাৰীসকল বহুত উৎসুক হৈ আছে অতি সোনকালে ডিএটো তেওঁলোকৰ প্ৰাপ্য পাব লাগে তো ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা গুৰুত্বপূৰ্ণ খবৰবিলাক আগতীয়াকৈ পাই থাকিবলৈ থ্যাংক ইউ